ৰাতিপুৱা উঠি কিনে চাইছে দুটা দুটাকৈ মা কালীৰ মন্দিৰৰ মানে মাৰ মূৰ্তিৰ মুখখিনি মানে লণ্ড ভণ্ড কৰি থৈ গৈছে। এতিয়া কোনে কৰি থৈ গৈছে কোনোবাই দেখা নাই। আৰু এইটো যিটো দুটা মন্দিৰ হৈছে, এতিয়া যিয়ে কালপিত নকৰো কিয় এটা পুৰা পৰিকল্পিত ভাৱে এইখিনি কামখিনি কৰা হৈছে আৰু খুব চিক্ৰেটলি কৰিছে। কাৰণ নহলে দুটা দুটাকৈ মন্দিৰ গেৰামৰ ভিতৰত আহি কিনে ভাঙি থৈ যাব। তো এইটো মানে সহজে এইটো কিন্তু লোৱা নহয়, কাৰণ পাগল ছাগল কৰিলে এইটো বেলেগ। এটা মন্দিৰ পটকৈ আহি কিবা এইটো একদম পৰিকল্পিত হয়। এই মন্দিৰ খিনি যেনেকুৱাকৈ লণ্ড ভণ্ড কৰিছে এইটো ছেম মানে ভাঙা। এইটোই কথা প্ৰশাসনৰ ওচৰত আমাৰ এইটোই মানে অনুৰোধ যে এই ঘটনাবিলাক যাতে আগন্তুক আৰু নহয়, আৰু আমাৰ অতি সোনকালে এই প্ৰশাসনৰ জোৰেদি যেনেকুৱা আমাৰ এই কালপিত বিলাকক খুজি ওলাই কঠোৰ শাস্তি দিব লাগে। আৰু শাস্তি দিলেও নহব, কাৰণ এইবিলাক এৰেষ্ট হয়, জেলত যায়, 15 দিন পিছত চাও ঘূৰি থাকে। তেনেকুৱা হ'ব। যিয়ে নহওক কিয় কালপিত যিয়ে নহওক কিয় তাক ধৰিব লাগে। আৰু এটা কথা যেটো আমাৰ প্ৰশাসনৰ এই যে মংগলদৈ যোৱা 2 দিন আগতো চলিছে, শুনিছো বহুত কেইটা 10টাৰো বেছি 15-16টা মান মন্দিৰত হৈছে। আসলে এইটো কি চলি আছে? এইটো কি তাতে যদি আমি এতিয়া কেনেকৈ বিশ্বাস আশা আছে তাতে 16টাকৈ মন্দিৰত এনেকুৱা ঘটনা হৈছে। আজি 2 দিন 3 দিন হৈ গ'ল, এজনো ধৰিব পৰা নাই। ইয়াতো দুটাহে হৈছে। ৰাতিপুৱা আমি ফোন কৰি আমাক জনালে যে দুটা মন্দিৰত ঘনা পৰা দুটা কালী মন্দিৰত মানে মূৰ্তি দুটাৰ মাথা দুটা ভাঙিছে বুলি। সেই অনুসৰি আমি আহি আমি চবেই আমাৰ চিনিয়ৰ অফিচাৰ আহিলে, আহি আমি চালো। চাই পেলাই দেখিলো যে হয় মূৰ্তিৰ মানে মাথাটো ভাঙিছে, কিন্তু কোনে ভাঙিছে এতিয়ালৈকে আমি জানিব পৰা নাই। আৰু আপোনালোকে নিশ্চয় জেগালৈ গৈ দেখিছে যে দুইটা মন্দিৰে, এটা মন্দিৰটো একদম চাইডত, মন্দিৰটোৰ ঘৰতো কোনো গ্ৰিল বা তেনেকুৱা মানে সুৰক্ষিত হেৰি নাছিলে। আৰু এটা মন্দিৰতো চাৰি চাইডে আমাৰ হিন্দু মানুহে আছিলে। গতিকে কোনে কৰিলে এইটো আমি মানে অনুসন্ধান কৰি আছো। নিশ্চয় আমি ভাবো সোনকালে ওলাই যাব, উলিয়াব পাৰিম। ৰাইজৰ সেইখিনিত সহায় লাগিব। আৰু তাৰ বাহিৰে আমি ৰাইজকো মানে অনুৰোধ জনাইছো যাতে সকলোৱে মানে শান্তি সম্প্ৰীতি বজাই চলে।